Hey, good morning everyone. Welcome to Pooja's vlog. So আজি আমি ফাইনেলি গৈ আছোঁ গাঁৱৰ পৰা ঘৰলৈ. এতিয়া মৰ্ণিং বাজিছে 6:30. আমাৰ ট্ৰেইন আছে 7:40. চ' আমি এতিয়া গৈ আছোঁ. এনেকৈ পেহাৰ টমটম গাড়ীত আমাক থ'বলৈ গৈছে আৰু সেইখন হৈছে আমাৰ গাঁৱৰ স্কুল ঘৰ. তাতে ষ্টেজো আছে, তাতে ফাংচনছ হয়। আৰু আমাৰ গাঁৱৰ পৰা টাউন আৰু ৰেলৱে ষ্টেচন অকণমান দূৰ আছে, সেইকাৰণে পেহাই আমাক এনেকৈ থ'বলৈ গৈছে। দেখিছেনে চকুটুকু খুলিছে, দুপৰীয়া পোহৰ হয় আৰু সেই গাঁৱৰ ঘৰবোৰ কিমান ধুনীয়া হয়, পৰিৱেশবোৰ চাই কিবা এটা ভাল লাগি যায়। আৰু এইখন হৈছে আমাৰ টাউনৰ যোনটো মঞ্চ বুলি কয়, তাতে যি ফাংচন হয়, তাৰপিছত ষ্টেজ পাৰফৰ্মেঞ্চ তাতেই হয়। আৰু এই আমি আহি পালোঁ মাজবাট ষ্টেচন, আৰু আমি এনেকৈ বহিলোঁ দোকানখনৰ কাষত। ভণ্টিয়ে বোলে কিবা খায়, তাই কিবা কিবি খায়। এতিয়া আমি ৰখি আছোঁ ট্ৰেইনলৈ। ফাইনেলি ট্ৰেইন আহি পাল আৰু আমি উঠিলোঁ ট্ৰেইনত। কিবাকৈ চিট দুটা পালোঁ আৰু ঠেলা চাগে বহি গ'লোঁ আমি। ভণ্টিয়ে বেলেগত বহিবলৈ পোৱাৰ কাৰণে মুখখন খোলা আছিল, উপায় নাই, ইমান মানুহ ৰঙীয়া খালী হওঁতে ফাইনেলি ভণ্টি মোৰ কাষত এনেকৈ বহিবলৈ পালে খিৰিকীৰ কিনাৰত। আমি